আমাৰ যেটো সৰকাৰে এডিশনাল ইকুইটি দিব লাগিব তাত অনুমোদন জনায় আজি আমাৰ কেবিনেটত যাক নেকি স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ বুলি কোৱা হয় সৰ্বশিক্ষা অভিযানত যিসকল ছাত্ৰ ছাত্ৰী যিসকল শিক্ষকে কাম কৰি থাকে 5 বছৰ পূৰ্ণ হলে তেওঁলোকক আমি সৰকাৰি শিক্ষকৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিছিল কিন্তু বহুতো শিক্ষক ৰৈ গৈছিল যাৰ অভিজ্ঞতা 3 বছৰ মানৰ ভিতৰত সীমাবদ্ধ আছিল আৰু তাৰ কাৰণে তেওঁলোক নিয়মীয়া হ'ব পৰা নাছিল আজি কেবিনেটে স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ জৰিয়তে সৰ্বশিক্ষা অভিযানৰ শিক্ষক শিক্ষয়িত্ৰীক সৰকাৰি চাকৰিত নিয়মীয়াকৰণৰ যেটো সীমা তাক 5 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰে ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানত কাম কৰি থকা প্ৰায় 3000 শিক্ষক শিক্ষয়িত্ৰীয়ে সৰকাৰি শিক্ষকৰ মৰ্যাদা পোৱাত সহায়ক হ'ব ইয়াৰ পিছত কেইটামান আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলো আপোনালোকক মই এটা কৈ জনাব বিচাৰিছো আমাৰ শিক্ষকৰ বদলিৰ ক্ষেত্ৰত জুৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলো যে মহিলাৰ কাৰণে ইয়াক আমি 10 বছৰৰ জাগাত 5 বছৰ কৰিম অৰ্থাৎ আগতে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ট্ৰান্সফাৰ লবৰ কাৰণে 10 বছৰ কাল অপেক্ষা কৰিব লাগিছিল এতিয়া আমি শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত ইয়াক 5 বছৰ কৰিলো কিন্তু বহুত শিক্ষকেও আমাক আপত্তি কৰিছিল সেই কাৰণে আমি শিক্ষকৰ ক্ষেত্ৰত ইয়াক 7 বছৰলৈ হ্ৰাস কৰিলো অৰ্থাৎ এতিয়া শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব শিক্ষকে 7 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব কেবিনেটে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আপোনালোকে জানে যে অসম চৰকাৰৰ এখন জনসংখ্যা নীতি আছে যাৰ অধীনত দুটাতকৈ যদি কোনো কৰ্মচাৰীৰ সন্তান বেছি হয় বা বৃদ্ধি পায় বা পঞ্চায়ত আদিত যদি দুটাকৈ সন্তান থাকে খেলিব পাৰিব কিন্তু 3টা সন্তান থাকিলে তেওঁলোকে ইলেকশনো খেলিব নোৱাৰে সৰকাৰি চাকৰিও পাব নোৱাৰে আজি কেবিনেটত সিদ্ধান্ত হয়